মই এতিয়া কাক দেউতা বুলি মাতিম? অ দেউতা, তুমি গুচি গলা, এতিয়া আমি কাক দেউতা বুলি মাতিম? ৰাণাবাৰী গাঁৱৰ এগৰাকী দুলু শইকীয়া। ৰঙানদী সমষ্টিৰ ৰাণাবাৰী গাঁৱৰ এগৰাকী ব্যক্তিৰ মৃত্যু যেতিয়া মৰ্মাহত হৈ পৰিছে গাঁওবাসীৰ লগতে অঞ্চলবাসী। অসম চৰকাৰৰ কৰ্মৰত ব্যক্তিজনে কৰ্মক্ষেত্ৰৰ প্ৰায় সন্ধিয়া গৃহ অভিমুখী অৱস্থাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এক পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি লৈ এগৰাকী দুলু শইকীয়াই। কৰ্মক্ষেত্ৰৰ লগতে বহু সামাজিক অনুষ্ঠানৰ লগতো জড়িত আছিল ব্যক্তিজন। তাৰ উপৰিও এজন ভাল কেৰম খেলুৱৈ হিচাপে পৰিচিত আছিল ব্যক্তিগৰাকী। দুলু শইকীয়াৰ এনে আকস্মিক মৃত্যুত শোকত ভাগি পৰিছে এতিয়া পৰিয়াল, গাঁৱৰ লগতে অঞ্চলবাসী। সদায় ঘৰত 6:30, 7টা বজাৰ ভিতৰত ঘৰ পাইহি আৰু ঠিক সীমা সময়তে এক্সিডেণ্টটো হৈছে। মানুহজন সম্ভৱ তাৰমানে এক্সিডেণ্টটো হৈ পৰি আছে, কোনো চোৱা নাই মানুহজনক। লগে লগে পোৱাহেঁতেন মানুহজন বাচি গ'লহেঁতেন। পথৰ কাষত পৰি আছিল? পৰি আছে। মোলৈ এটা মিছ কল আহিছিলে, ফোন আহিছিলে, ফোনটো মাৰোঁতে মই নধৰিলোঁ। মোৰ গাটো বহুত বেয়া, ডিচেণ্টৰী হৈ আছে। মোৰ এনেকৈ ফোন আহি থাকে, নাই। তাৰপিছত যেতিয়া 7:30 সেই ফোনটোৱে মোলৈ আহিছে। ফোনটো আহোঁতেনে তেতিয়া কৈছে বোলে দুলদা বৌ হয়নে? মই কৈছোঁ হয়, বোলে দুলদা এক্সিডেণ্ট হ'ল। তেতিয়াহে মই লগৰ ল'ৰাটোক লৈ গৈছোঁ।